আজি আপোনালোকৰ আগত এটা নাগৰিকত্বৰ গোচৰ মানে সুপ্ৰিম কোৰ্টত কেনেকৈ বিচাৰ সম্পাদন হৈছিল সেই সংক্ৰান্তত দুই এষাৰ কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আচলতে অনাৰেবল উচ্চতম ন্যায়ালয়ত বিফৰ বিক্ৰম নাথ এণ্ড আহছানুদ্দিন আমানুল্লাহ জাষ্টিছ মানে এই দুজনীয়া বিচাৰপীঠত এটা গোচৰ অসমৰ এটা গোচৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত গৈছিল আৰু নাগৰিকত্বৰ গোচৰত উচ্চতম ন্যায়ালয়ে কি ৰায় প্ৰদান কৰিলে আৰু এই ভুক্তভোগী মানুহজনৰ কি দোষ আছিল অসমৰ পৰা ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত বিচাৰটো হ'ল, তাৰপিছত অনাৰেবল গুৱাহাটী হাইকোৰ্টত হ'ল, তাৰপিছত আকৌ উচ্চতম ন্যায়ালয়ত গোচৰটোৰ ফাইনেল হিয়াৰিং বা শুনানি অনুষ্ঠিত হ'ল। গতিকে গোচৰটোৰ বিভিন্ন ষ্টেপ আপোনালোকৰ আগত অৱগত কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু খুবেই ইম্পৰ্টেণ্ট। নাগৰিকত্বৰ গোচৰ যিবিলাকৰ আছে, যিবিলাকৰ আত্মীয় স্বজনৰ আছে, যিবিলাকৰ ওচৰ চুবুৰীয়া গাঁওবাসী লোকসকলৰ এই ভোটাৰ ডাউটফুল ভোটাৰৰ গোচৰ আছে, আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা উচিত আৰু ইয়াৰ ডিফেক্ট আৰু নাগৰিকত্বৰ গোচৰত কিমান ষ্ট্ৰাগল কৰিব লাগে সেয়াও আপোনালোকে অনুধাৱন কৰা উচিত। বন্ধুসকল, অসমৰ নলবাৰী জিলাত এটা ফৰেনাৰ্ছ ট্ৰাইব্যুনেল ডেট মিনছ ভোটাৰৰ ডাউটফুল ভোটাৰৰ এটা গোচৰ হয় ৰহিম আলী ওৰফে মহম্মদ আব্দুৰ ৰহিমৰ বিৰুদ্ধে। তাৰপিছত নলবাৰী ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা নটিচ গ'ল ৰহিম আলীৰ ঘৰত। ৰহিম আলীয়ে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল নলবাৰীত হাজিৰ হ'ল। হাজিৰ হোৱাৰ পিছত তাৰপিছত এটা দুটা তাৰিখ হাজিৰ হোৱাৰ পিছত তেখেতে ৰিটেন ষ্টেটমেণ্ট দিব লাগিছিল, ইভিডেন্স ইন চিফ এফিডেভিট মানে ডকুমেণ্টছ, লিখিত জবাব এইবোৰ তেখেতে দাখিল কৰিব লাগিছিল। কিন্তু ৰহিম আলীয়ে অনাৰেবল ফৰেনাৰ্ছ ট্ৰাইব্যুনেল নলবাৰীত আৰু পৰৱৰ্তী সময়ত হাজিৰ নহ'ল। হাজিৰ নোহোৱাৰ ফলত তেখেতৰ গোচৰটো একপক্ষীয়ভাৱে ৰায়দান কৰা হ'ল, য'ত ৰহিম আলী ওৰফে মহম্মদ আব্দুৰ ৰহিমক বিদেশী হিচাপে ঘোষণা কৰা হ'ল। বিদেশী হিচাপে ঘোষণা কৰাৰ ফলত পৰৱৰ্তী সময়ত এই ভুক্তভোগী ৰহিম আলী ওৰফে মহম্মদ আব্দুৰ ৰহিমে অনাৰেবল গুৱাহাটী হাইকোৰ্টত ৰিট পেটিশ্যন এখন দাখিল কৰিলে আৰু ৰিট পেটিশ্যন দাখিল কৰাৰ পিছত ফাৰ্ষ্ট টাইম তেখেতক ইণ্টাৰিম অৰ্ডাৰ দিলে আৰু য'ত তেখেতক ভাৰতৰ পৰা বহিষ্কাৰ বা বিতৰণ কৰিব নালাগে বুলি অৰ্ডাৰ দিলে আৰু পৰৱৰ্তী সময়ত যিটো ফাইনেল হিয়াৰিং হ'ল, যিটো আপোনাৰ চূড়ান্ত ৰায়দান অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ ডিভিজন বেঞ্চে ইণ্টাৰিম অৰ্ডাৰ যিটো দিছিল ফাৰ্ষ্ট টাইম সেইটো খাৰিজ কৰিলে আৰু নলবাৰী ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা যে তেখেতক বিদেশী হিচাপে ৰায়দান দিছিল সেই ৰায়দানটোকেই বাহাল ৰাখিলে। ডেট মিনছ ৰহিম আলীয়ে অনাৰেবল গুৱাহাটী হাইকোৰ্টত ভাল জাজমেণ্ট নাপালে। পৰৱৰ্তী সময়ত ৰহিম আলীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল আৰু উচ্চতম ন্যায়ালয়ত ৰহিম আলী ওৰফে আব্দুৰ ৰহিম পেটিশ্যনাৰ ভাৰ্চেছ ষ্টেট অফ আছাম এণ্ড আদাৰ্ছ ৰেছপণ্ডেণ্ট নামৰ এটা গোচৰ চিভিল আপিল 2004ত দাখিল কৰিলে আৰু স্পেচিয়েল লিভ পেটিশ্যন চিভিলো দাখিল কৰিলে। দাখিল কৰাৰ পিছত এই গোচৰটোৰ শুনানি হ'ল। শুনানি কালত অনাৰেবল সুপ্ৰিম কোৰ্টে চালে যে আপিলেণ্টৰ পেৰেণ্টছ নেম 1965, 1970 ভোটাৰ লিষ্টত আছে আৰু আপিলেণ্ট ৰহিম আলীয়ে বৰপেটা জিলাত জন্মগ্ৰহণ কৰিছিল। আপিলেণ্টৰ নেম 1985 ভোটাৰ লিষ্টত আছে আৰু বৰপেটাৰ পৰা শ্বিফটিং হৈ নলবাৰীত যায় 1997ত আৰু ভোটাৰ ডেট মিনছ ডাউটফুল ভোটাৰ হিচাপে চিনাক্ত হয় 2006 চনত আৰু আপিলেণ্টৰ জীয়েকৰ নামত এটা গাঁওবুঢ়াৰ চাৰ্টিফিকেট আছিল, য'ত তেখেতৰ মানে জীয়েক আৰু আপিলেণ্টৰ নাম আছিল আৰু এটা গাঁওবুঢ়া চাৰ্টিফিকেট সংগ্ৰহ কৰিছিল এজ এ ৰেচিডেঞ্চিয়েল ষ্টেটাছ হিচাপে। এইখিনি চালে আৰু মেডিকেল চাৰ্টিফিকেট এখন চালে, য'ত আপিলেণ্টে সেই সময়ত নলবাৰী ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত হাজিৰ হোৱা নাছিল। তাৰ কি কাৰণত হাজিৰ হোৱা নাছিল, মেডিকেল চাৰ্টিফিকেট এখন দাখিল কৰিছিল। এই চাৰ্টিফিকেটবিলাক তন্নকৈ পৰীক্ষা কৰি অনাৰেবল সুপ্ৰিম কোৰ্টৰ জাষ্টিছ বিক্ৰম নাথ এণ্ড আহছানুদ্দিন আমানুল্লাহ যিটো
ফৰেনাৰ্ছ ট্ৰাইব্যুনেল নলবাৰীৰ যিটো ৰায়দান আছিল আৰু অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ ডিভিজন বেঞ্চৰ যিটো ৰায়দান আছিল সেইটো কি কৰিলে সেট এসাইড কৰিলে অগ্ৰাহ্য কৰিলে আৰু অগ্ৰাহ্য কৰি এই নাগৰিকত্বৰ গোচৰটো আৰু পৰৱৰ্তী সময়ৰ বাবে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত পঠাই নিদি তেখেতক ইণ্ডিয়ান সিটিজেন হিচাপে ডিক্লেয়াৰ দিলে গতিকে এই ভিডিঅ'টোৰ পৰা এটা কথা বুজা গ'ল যে নাগৰিকত্বৰ গোচৰত যদি কোনোবাই হাজিৰ নহয় তেতিয়াহ'লে তেখেতৰ গোচৰ একপক্ষীয়ভাৱে ৰায়দান হয় আৰু একপক্ষীয়ভাৱে ৰায়দান হ'লে তেখেতে কিমান ষ্ট্ৰাগল কৰিব লগা হয় অনাৰেবল গুৱাহাটী হাইকোৰ্ট শেষত উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলাব লগা হ'ল গতিকে আপোনালোকক এটা কথাই অনুৰোধ কৰিছোঁ যদি আপোনালোকৰ কাৰোবাৰ নাগৰিকত্বৰ গোচৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অথবা ডি ভোটাৰ গোচৰ হয় তেতিয়াহ'লে এজন বিজ্ঞ আইনজীৱীৰ সৈতে যোগাযোগ কৰি গোচৰবোৰ আপোনালোকে সুচাৰুৰূপে মানে চলাই থাকিব লাগে আৰু কণ্টেষ্ট কৰি যিবোৰ ডকুমেণ্টছ আইনজীৱী আপোনাৰ পৰা বিচাৰে সেইবোৰ দাখিল কৰি আপোনালোকে আপোনালোকৰ গোচৰবিলাক নিষ্পত্তি বা সম্পাদন কৰিবলৈ মই অনুৰোধ জনালোঁ নহ'লে এনেকুৱা ধৰণৰ আপোনালোকে গুৱাহাটী উচ্চ ন্যায়ালয় তাৰপিছত উচ্চতম ন্যায়ালয়ত আপোনালোকে আইনী যুঁজত অৱতীৰ্ণ হ'ব লাগিব যদি বিষয়বস্তুখিনি আপোনালোকৰ ভাল লাগিছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব